চকুৰ আলিতকৈও জ্ঞান কাৰ কম চকুৰ আলিয়ে প্ৰথম অৱস্থাত ধুবুৰীত নিৰ্বাচন খেলিছিল সংসদীয় ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিধানসভা ইয়াৰ উপৰিও কাউন্সিল প্ৰতিটো নিৰ্বাচনতে সক্ৰিয় ৰূপত তেওঁ বিজয় হ'বলৈ প্ৰতিবাৰে নিৰ্বাচনত অৱতীৰ্ণ হয় কিন্তু পৰাজয় হয় আৰু সেইজন চকুৰ আলিতকৈ জ্ঞান কাৰ কম ভাবিছিলোঁ তেখেতক জ্ঞানী বুলি কিন্তু আজি গম পালোঁ যে তেখেত চকুৰ আলিতকৈও জ্ঞান নাই সাম্প্ৰতিক সময়ত এজন ৰাজনৈতিক নেতাক চকুৰ আলিতকৈ জ্ঞান কম বুলি ক'লে কোনে কাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ক'লে মিয়াই কেতিয়াও অসম বৰ অসম হোৱাটো নিবিচাৰে মিয়ালেন হোৱাটোহে বিচাৰিব ৰাজ্যৰ এটা ৰাজনৈতিক দলক নেতৃত্ব লোৱা এজন বিশেষ নেতাৰ জ্ঞান চকুৰ আলিৰ লগত তুলনা কৰাটো কিমান প্ৰাসংগিক নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আজিৰ এই ভিডিঅ'ত আপোনালোকে গম পাব এজন নেতাক জ্ঞানী বুলি ভাবিছিল কিন্তু এতিয়া গম পালে সেই নেতাজনৰ জ্ঞান চকুৰ আলিতকৈ কম চকুৰ আলি কোন আপোনালোকে গম পাইছে যিজন চকুৰ আলি সামাজিক মাধ্যমত বিশেষভাৱে ভাইৰেল হৈ থাকে যিজন চকুৰ আলিয়ে সাংসদীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ উদ্দেশ্যে এমপি ইলেকশ্যনত নিৰ্বাচন কৰিছিল প্ৰথম অৱস্থাত ধুবুৰীৰ পৰা অৰ্থাৎ ধুবুৰী লোকসভাৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল পৰৱৰ্তী পৰ্যায়ত পৰাজয় বৰণ কৰিলে ইয়াৰ পিছত বিধানসভাত তেওঁ নিৰ্বাচন খেলিবলৈ চেষ্টা কৰিছিল পৰাজয় বৰণ আনকি চকুৰ আলিয়ে নিজৰ কলেজখনত যি অধ্যয়ন কৰিছিল তাতো নিৰ্বাচন খেলিছিল তাতো পৰাজয় বৰণ ইয়াৰ পিছত চকুৰ আলিয়ে গুৱাহাটী মহানগৰীত আহি চাহৰ দোকান দিছিল সেয়াও কোনোবা দুৰ্বৃত্তই চুৰি কৰা বুলি চকুৰ আলিৰ অভিযোগ তাৰ পাছত চকুৰ আলিক সময়ে সময়ে দেখা পাওঁ অভিনেতা হোৱা ইয়াৰ উপৰিও চকুৰ আলি আজিকালি দেখা পোৱা যায় বিভিন্ন ধৰণৰ মঞ্চত কোনোবা এগৰাকী নায়িকা অথবা কোনোবা ছোৱালীৰ সৈতে নৃত্য কৰা ইত্যাদি বিভিন্ন ৰূপত চকুৰ আলিক আমি দেখি থাকোঁ আৰু সময়ে সময়ে ভাইৰেল হৈ থাকে এতিয়া আজিৰ দিনটোত সেইজন চকুৰ আলিতকৈও জ্ঞান কম বুলি কোৱা এটা জাতীয় সংগঠনৰ নেতাই এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তিক ক'লে কাক ক'লে এই ভিডিঅ' শেষলৈ চালে আপোনালোকে গম পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে ৰাজীৱ ভৱনত এতিয়া মিয়াৰ উজান উঠিছে 600গৰাকীকৈ কংগ্ৰেছৰ মিয়া প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু কংগ্ৰেছে এতিয়া মিয়া প্ৰেমিক আৰু কংগ্ৰেছ দলত এনেধৰণৰ মিয়া প্ৰীতি চলি থাকে আৰু মিয়াসকলে কেতিয়াও বৰ অসম সৃষ্টি হোৱাটো নিবিচাৰে কেৱল মিয়া অসমহে কৰিবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছৰ চৰকাৰ হ'লে দিছপুৰ দখল কৰিব মিয়াই গতিকে কংগ্ৰেছক পৰাজিত কৰিলে দেশ আৰু জাতি সুৰক্ষিত হ'ব মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনক মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব বৰ অসম তেওঁলোকে কিয় কৰিব শুনিলে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে সংবাদ মাধ্যমত যে কংগ্ৰেছৰ চৰকাৰ আহিলে মিয়াই ৰাজত্ব কৰিব আনহাতে আজি দুলীয়াজানত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতাৰ আঁচনিৰ ধন দিবলৈ আৰু এনেধৰণে ব্যস্ততা দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি এক বিশেষ ধৰ্মীয় অনুষ্ঠানত আছিল কেৰালাৰ ৰাজ্যপালৰ লগত তিৰুৱন্তপুৰমত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ বুলি সৰ্বানন্দ সোণোৱালে আজি সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰে য'ত উল্লেখ কৰিছে যে এই পবিত্ৰ চক্ৰ পূজাত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান কৰিছোঁ লগতে উল্লেখ কৰে যে কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আলকেজাৰ জিৰ সৈতে উপস্থিত হৈ আৰু ইয়াৰ উপৰিও বিভিন্ন এই পূজা অনুষ্ঠানত উপস্থিত থকা আধ্যাত্মিক ভাৱনাৰ লগত থকা জড়িত লোকসকলক পূজাৰীসকলক লগ পাই খুব আনন্দ অনুভৱ কৰিলোঁ আৰু নিজকে ধন্য মানিছোঁ বুলি মন্তব্য কৰিছে লগতে উল্লেখ কৰিছে কেৰালাৰ পবিত্ৰ পৰম্পৰাই সদায় আমাৰ দেশত শান্তি আৰু সমৃদ্ধিৰ পথত আলোকিত কৰি ৰাখিব এনেদৰে দেখা পোৱা গ'ল সৰ্বানন্দ সোণোৱালক মোদী কেবিনেটৰ অন্যতম সদস্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেৰালাত ব্যস্ততা হোৱা আৰু পৰম্পৰাগতভাৱে চলি থকা এই উৎসৱে ভাৰতবৰ্ষক লগতে বিশ্ব শান্তি আহিব বুলি উল্লেখ কৰিলে আজিৰ এই ভিডিঅ'ত আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে চকুৰ আলিতকৈও জ্ঞান কাৰ কম আৰু এই মন্তব্য কৰিছে চিতু বৰুৱাই জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই মিয়াৰ বিৰুদ্ধে গুৰুজি উঠিছে আৰু লগতে উল্লেখ কৰিছে যে গৌৰৱ গগৈ জ্ঞানী বুলি ভাবিছিলোঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ জ্ঞানী বুলি ভাবি আছিলে চিতু বৰুৱাই কিন্তু গম পালে যে চকুৰ আলিতকৈও হেনো জ্ঞান কম গৌৰৱ গগৈ আমাৰ তাতে মন্তব্যটো আছে ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু এনে সময়তে চিতু বৰুৱাই গৌৰৱ গগৈক চকুৰ আলিতকৈও কম জ্ঞান বুলি ক'লে কিয় ক'লে বা কি উদ্দেশ্যিত এই মন্তব্য কৰিছে আপোনালোকক শুনাই লৈছোঁ
যে গৌৰৱ গগৈ জ্ঞান কিন্তু চকুৰ আলিতকৈ কম। কেৱল মাত্ৰ বিশ্বাসঘাতক আৰু প্ৰতাৰণাৰ বাহিৰে কিন্তু কংগ্ৰেছে একো দিয়া নাই। কংগ্ৰেছে কেৱল মাত্ৰ বিশ্বাসঘাতক কৰিলে, কংগ্ৰেছে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা কৰিলে। 2010 চনত বৰপেটাত NRC পাইলট প্ৰজেক্টৰ কাম আৰম্ভ কৰা হৈছিল আৰু 2010 চনৰ 21 জুলাই তাৰিখে আমছুৱে পাইলট প্ৰজেক্টৰ কামৰ বিৰোধিতা কৰি বৰপেটা জিলাত তাণ্ডৱ চলাইছিল আৰু সেই সময়ত প্ৰতিবাদকাৰীয়ে বৰপেটা জিলাত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যিটো কাৰ্যালয় আছিল এই কাৰ্যালয়টো জুই লগাই দিছিল। প্ৰতিবাদকাৰীয়ে গাড়ী মটৰত অগ্নিসংযোগ কৰিছিল আৰু তেতিয়া কংগ্ৰেছৰ ইমানেই মিয়াপিতি আছিল যে কংগ্ৰেছে বাংলাদেশী মিয়া সন্তুষ্ট কৰিবৰ কাৰণে, কংগ্ৰেছে আমছুক সন্তুষ্ট কৰিবৰ কাৰণে পাইলট প্ৰজেক্টৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। এই কথাবিলাক আমি পাহৰা নাই। আজি কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ দিনতে লাখ লাখ অবৈধ সন্দেহযুক্ত নাগৰিকক কিন্তু অসমত সংস্থাপিত কৰা হ'ল। আমাৰ কথা স্পষ্ট এটাই কথা যে বিৰোধিতা কৰিব লাগে বুলিয়েই অসমৰ উন্নয়নৰ যিকোনো এটা বিষয়ত, অসমৰ জাতিটো উত্তৰণৰ যিকোনো বিষয়ত যদি কোনোবাই বিৰোধিতা কৰে আমি কিন্তু হাত সাৱটি বহি আমি স্পষ্ট কথা। বিৰোধিতা কৰিব লাগে বুলিয়ে যিকোনো এটা বিষয়ত বিৰোধিতা কৰিব তেতিয়াহ'লে কিন্তু আমিও হাত সাৱটি কোনো কাৰণতে বহি নাথাকিম। আজি সিদিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে আৰু তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিভেটেড যিটো কৰিডৰৰ প্ৰকল্পৰ ভূমি পূজন আৰু উদ্বোধনৰ কাম তেওঁ আৰম্ভ কৰে আৰু সেই সময়ত আমি দেখা পালো যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই যিটো এলিভেটেড কৰিডৰৰ যিটো নিৰ্মাণ কাম কৰিবলৈ ওলাইছে তাক বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰাৰ কাৰণে এটাই তেওঁ কৈছে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিলে বোলে ধূলি বালি হ'ব। আমি আগতে গৌৰৱ গগৈক এজন জ্ঞানী ব্যক্তি বুলি ভাবিছিলো। এতিয়া গৌৰৱ গগৈৰ কৰ্মকাণ্ড বিলাকৰ পৰা, গৌৰৱ গগৈৰ কথা বতৰাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে গৌৰৱ গগৈ জ্ঞান কিন্তু চকুৰ আলিতকৈ কম। গৌৰৱ গগৈ জ্ঞান কিন্তু চকুৰ আলিতকৈ কম। গতিকে আমাৰ কথা স্পষ্ট যে অসমীয়া জাতিৰ উন্নয়নৰ, অসমীয়া জাতিৰ উত্তৰণৰ যিকোনো বিষয়ত, অসমীয়া জাতীয় বিষয়সমূহত, অসমৰ উন্নয়নৰ বিষয়সমূহত যদি কোনোবাই ৰাজনীতি কৰিবলৈ হয়, কোনোবাই যদি বিধি পথালি দিবলৈ হয়, আমিও কিন্তু হাত সাৱটি কোনো কাৰণতে জাতীয় সংগ্ৰামে অসম বহি নাথাকে, কথা স্পষ্ট। আৰু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগিব, যিখন ভোটাৰ তালিকাত এটাও বাংলাদেশী মিয়াৰ নাম সোমাব নোৱাৰিব, এটাও অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম সোমাব নোৱাৰিব। এখন শুদ্ধ ভোটাৰ তালিকা নিৰ্বাচন আয়োগে নিৰ্বাচনৰ আগত প্ৰস্তুত কৰিব লাগিব, অন্যথা অসমত কিন্তু অসম আন্দোলনতকৈ ভয়াৱহ পৰিৱেশ আমি গঢ়ি তুলিম, সেইটো কথা স্পষ্ট। এয়া আছিলে চিতু বৰুৱাৰ মন্তব্য আৰু এই মন্তব্যৰ পিছত আপোনালোকে কি ভাবে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্ঞান চকুৰ আলিতকৈ কম নেকি, সেয়া আপোনালোকে কমেণ্টত লিখিব পাৰে। ইয়াৰ সপক্ষে অথবা বিপক্ষে আপোনালোকে আপোনালোকৰ মতামত দিব পাৰে। বিদায় লৈছোঁ।